নমস্কাৰ বন্ধুসকল, আজি অন্য এটা ভিডিঅ' লৈ মই আগবাঢ়িছোঁ আৰু এই জেগাডোখৰ ক'ত হয় মই ক'ম আপোনালোকক। মই একদম তললৈ যাম, তলৰ পৰা আপোনালোকক ধুনীয়াকৈ দেখাম আৰু এই নৈখন কি নৈ হয় মই তাকো ক'ম আপোনালোকক ধুনীয়াকৈ। আহি থাকক। এই বন্ধুসকল, এইখন নৈ হৈছে আপোনাৰ আমাৰ দিলি নদী বুলি কয়। এইখন দিলি নদী কয়। এইখন এইফালৰ পৰা মানে পাহাৰৰ পৰা পাটকাই পৰ্বতৰ পৰা নামি আহিছে। নামি আহি এইডোখৰত এইফাললৈ নৈখন অলপ ঠেক হয়, কিন্তু সেই আগছোৱাত বহুত বহল হয় আৰু শিল বালি বহুত আছে। এইফালে কিন্তু ইমান শিল নাই ন ককা, শিল খুব কম আছে শিল। এইখন হৈছে এইডোখৰলৈ হৈছে বালি বেছি আছে, বালি মাটি বেছি আছে আৰু দ হয়, কাৰণ নৈখন ঠেক হয় যে। নৈখন ঠেক হোৱাৰ কাৰণে নৈখন দ তাৰমানে বহল নোহোৱাৰ কাৰণে। বহল হোৱা হ'লে বাম হ'লে, কিন্তু নৈখন ঠেক হোৱাৰ কাৰণে বেছি দ হয়। মই তাকে আপোনালোকক ইমান তললৈ নাযাওঁ, অলপমান গৈ আছোঁ। বন্ধুসকল, এইখন নৈ দিলি নৈ বুলি কয়। দিলি নৈ আৰু দিলি নৈ তাৰ ইপাৰে সেইখন হৈছে আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্ট। এইখন ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, সেইখন চৰাইদেউ ডিষ্ট্ৰিক্ট। এই নৈখন পাৰ হ'লে চৰাইদেউ ডিষ্ট্ৰিক্ট পৰে। চৰাইদেউ ডিষ্ট্ৰিক্টলৈ আমাৰ বেছি দূৰ নহয়। নৈখন পাৰ হ'লে মানে চৰাইদেউ ডিষ্ট্ৰিক্ট হয়। মই আমাৰ নামৰূপ ষ্টেচনৰ পৰা আহি মুখৰ ঘাটটোতে মই নামি পিনে আপোনালোকৰ এটা ভিডিঅ' দিবলৈ প্ৰস্তুত কৰিছোঁ। তাকে জেগাডোখৰ দেখাইছোঁ, কিমান ধুনীয়া জেগা হয় চাওকচোন। চাই খুব ভাল লাগিল। এফালেও দেখাই দিয়া, অলপ নৈখনো দেখাই দিবা। ঠিক আছে বন্ধুসকল, আপোনালোকক দেখালোঁ। এইডোখৰ কয় নামৰূপ কি ঘাটটো কি বুলি কয় ককাই? এইটো 5 নম্বৰ ঘাট। এইটো হৈছে 5 নম্বৰ ঘাট। 5 নম্বৰ ঘাট বুলি কয়। ইয়াত মাটি বালি বেছি আছে, শিলগুটি নাই। তাকে মই আপোনালোকৰ এই ভিডিঅ'টো দেখালোঁ, কাৰণ আপোনালোকে নেদেখা মানুহবিলাকে দেখিব কেনেকুৱা জেগা, ইমান ধুনীয়া জেগা, ভাল লাগে। কোনো যে নাজানে, কিছুমান মানুহে যে এইফালে ক'লৈ নাজানে। মই আজি যদিও নামৰূপতে আছোঁ, আজি প্ৰথম মই ইয়াত নামি আহিছোঁ। নামি আহি আপোনালোকৰ ভিডিঅ'টো দেখাইছোঁ। ঠিক আছে, মই উঠি গৈ আছোঁ আপোনালোকৰ ওচৰলৈ আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ বন্ধুসকল। ভিডিঅ'টো চাব, চাই পিনি কমেণ্ট এটা দিব, শ্বেয়াৰ এটা কৰিব, লাইক এটা কৰিব। ধন্যবাদ। জয় আই অসম, জয় আই অসম, জয় আই অসম।